গাইছ মানে পাছফালে আমাৰ ঘৰৰ পাছফালে এতিয়া আপোনাৰ ফিচাৰী এটা আছে, তো তাত গৈ আঁঠুৱা মাগে, ফিচাৰী নাই পুখুৰী লিখাই, তো ফিচাৰী মাগে। এইফালে আইতা এজনী আছে আমাৰ কাষৰ ঘৰ, গৰু পোৱালি দিলে, ফেহু খাবলৈ মাতিছে, খাই মেলি ব'লক লগৰকেইটা আগত চাই ব'লক লগ পাই আছোঁ। গৰু পোৱালিটো গাইছ এয়া ফেহু খাই লওঁ, তাৰপৰা মাছলৈ যাবলৈ গাইছ। এইফালে মাছ এতিয়া টকা আছে, এইটো লগৰ মাছ, এইটো চুজিত, তাৰপৰা এইফালে বাল্টিং চাল্টিং গুৰুদা পূৰা হেঁপিয়াই আছে গাইছ। এতিয়া মই হেঁপিয়াই দিলোঁ, বাট এটাও নাপালোঁ। এতিয়া আঠুৱা বাৰু ব'লক। এতিয়া আমি 4টা লাগিছোঁ ডাঙৰ মাছ এটা দেখাৰ কাৰণে, কিন্তু নুঠিলে এটাও, মানে অকল দনিকণা মাছ আছিলে। ব'লক আপোনালোকক দেখাই আছোঁ, ইমানখিনি মাছ পালোঁ লাষ্ট ফাইনেলি গাইছ। গা চা ধুই হৈ গ'ল, তাৰপৰা আইতাক দি দিলোঁ মাছ ভাজিবলৈ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। থেংকছ ফৰ ৱাচিং গাইছ।